নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কয়লা বিভাগৰ ফালৰ পৰা এটা নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। কয়লা বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। যদি আপোনালোক আগ্ৰহী হয় তেনেহ'লে সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে আমি সকলোখিনি ডিটেইলছ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে আমাৰ ভিডিঅ'টো চাই সকলোখিনি ডিটেইলছ লাভ কৰিব পাৰিব আৰু আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ ইয়াৰ বাবে এপ্লাই কৰি ল'ব পাৰিব। আমাৰ চেনেলটোত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে আহক আমি দেৰি নকৰি এই ৰিক্ৰুইটমেণ্টৰ এটা অভাৰভিউ চাই লওঁ। ইয়াতে ভেকেঞ্চি নেম দিয়া হৈছে। কয়লা বিভাগৰ ফালৰ পৰা পদখিনি মুকলি কৰি দিছে। কয়লা বিভাগ ভৰ্তি 2026 দিয়া হৈছে আৰু অৰ্গেনাইজেশ্যন হৈছে মহানন্দী কোলফিল্ড লিমিটেড বা MCL ৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে। অৰ্গেনাইজেশ্যন হৈছে MCL আৰু পোষ্ট নেম হৈছে বিভিন্ন ধৰণৰ পদ ইয়াত আপোনালোকৰ বাবে মুকলি হৈছে। জুনিয়ৰ অভাৰমেন, মিনিং চাৰ্ডাৰ, ছাৰ্ভেয়ৰ, ট্ৰেন্সলেটৰ আৰু টেকনিচিয়ান পদৰ বাবে ইয়াতে পদ মুকলি আছে। যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে অল ইণ্ডিয়াৰ জব হয়, সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। মেল আৰু ফিমেল সকলোৰে বাবে পদ খালী আছে আৰু টোটেল পোষ্টৰ কথা দিয়া হৈছে 667টা পদ মুকলি আছে। 667টাকৈ পদ আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু এপ্লাই মোডটো থাকিব অনলাইন মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু হু কেন এপ্লাইৰ ক্ষেত্ৰত কোৱা হৈছে অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব 41,000ৰ পৰা 51,000 পৰ্যন্ত পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। আৰু এজ লিমিট হ'ব ইয়াতে মিনিমাম এজ 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 30 ইয়াৰ্ছ। আপোনালোকে 18ৰ পৰা 30 বছৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব যিখিনি জেনেৰেল কেণ্ডিডেট হয়। আৰু ৰিজাৰ্ভ কেটেগৰীৰ বাবে আপোনালোকৰ ইয়াতে ৰিলেক্সেশ্যনো থাকিব। OBCৰ বাবে 3 বছৰকৈ, SC STৰ বাবে 5 বছৰ আৰু PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথাও ইয়াতে দিয়া হৈছে। আপোনালোকে এটা এপ্লিকেশ্যন ফিজো দিব লাগিব ফৰ জেনেৰেল এণ্ড OBC আৰু জেনেৰেল কেণ্ডিডেটৰ বাবে 1180 টকাকৈ আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব। আৰু বাকী কেটেগৰীৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আৰু এই পে'মেণ্টটো আপোনালোকে অনলাইন মোডেৰে এপ্লাই কৰিব লাগিব। ডেবিট কাৰ্ড, নেট বেংকিং অৰ আদাৰ মোড এনেদৰে দিয়া হৈছে। যদি বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছৰ কথা কোৱা হৈছে ৰিটেন এক্সাম বা CBT এক্সাম হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। এইটোৱে আছিলে চিলেকশ্যন প্ৰচেছ। প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যোগেদি আপোনালোকৰ চিলেকশ্যন প্ৰচেছ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে আপোনালোকে ইয়াতে দিয়া হৈছে 12 পাছ কৰাসকলেও এপ্লাই কৰিব পাৰিব, ডিপ্ল'মা থকাসকলেও এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেট আৰু 12 ডিপ্ল'মা আৰু গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। যিখিনি টেকনিচিয়ান পোষ্ট আছে তেওঁলোকৰ বাবে ডিপ্ল'মা লাগিব টেকনিকেল। আৰু এনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা কোৱা হৈছে পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ এনেধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি এলিজিবল হয় বা আগ্ৰহী হয় পদকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু 12 পাছৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। 667টাকৈ পদ মুকলি আছে আপোনালোকৰ বাবে। খুবেই এটা ভাল খবৰ আৰু অপৰচুনিটি আপোনালোকৰ বাবে মুকলি হৈছে। আৰু হাউ টু এপ্লাই ফৰ MCL ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকে যদি আগ্ৰহী হয় ইয়াৰ বাবে এপ্লাই কৰিব বিচাৰে নিজেই তেনেহ'লে আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো এবাৰ ভিজিট কৰিব আৰু তাতে অফিচিয়েল নটিফিকেশ্যনখন কেয়াৰফুলি এবাৰ ৰিড কৰিব। আৰু তাতে গৈ আপোনালোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ডকুমেণ্টছখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব। তেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বহুত বেছি দীঘলীয়া প্ৰচেছ নহয়, আপোনালোকে নিজৰ মোবাইলতে এইখিনি এপ্লাই কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো আপোনালোকে পে' কৰি এনেদৰে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় এপ্লাই কৰি ল'ব পাৰিব। আৰু আমাৰ চেনেলটো যিসকলে প্ৰথমবাৰৰ বাবে ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। আৰু আমাৰ হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলটোতো জইন হৈ ল'ব আমাৰ লগত সংযুক্ত হৈ থাকিবলৈ। ডেছক্ৰিপশ্যন বক্সত আপোনালোকে তাৰ লিংক পাব, তাতে গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। আৰু আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলৰ লিংকো পাব, তাতে আপোনালোকে জইন হৈ ল'ব পাৰিব। ভিডিঅ'টো যদি শেষলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।